পাৰ্ট টাইম PhD আছেনে জিউত এজনৰ কুৱেশ্যন আছিলে এতিয়া গুৱাহাটীৰ লগতে প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ কাৰণে মই ক'ব বিচাৰিছোঁ যদি আপোনালোকৰ JRF বা ফেলোশ্বিপ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে ফুল টাইম হ'ব নেক্সট 5 ইয়াৰ বা 4 ইয়াৰ PhD শেষ নোহোৱালৈকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ছানডে ছেটাৰডে বুলি নাই এটেণ্ডেঞ্চ বা ডিপাৰ্টমেণ্টৰ বা লেবত থাকিবই লাগিব আৰু যদি আপোনালোকৰ JRF বা ফেলোশ্বিপ নাই তেতিয়াহ'লে আপোনালোকৰ প্ৰথম 6 মান্থছ বহুত বেছি মেণ্ডেটৰী হয় with 75% attendance course work to complete কৰা পিছত 6 months বা বাকি সময়খিনি আপোনালোকৰ নিজৰ যেটো টপিকৰ ওপৰত PhD কৰিব সেইখিনি টপিকৰ ফিল্ড ষ্টাডি যদি আছে তাত গৈ বলে কাম কৰিব লাগিব সায়েন্সৰ ষ্টুডেন্টৰ যি সকল ল্যাব আছে ল্যাবত কাম কৰিব লাগিব আৰু যদি ল্যাবত কাম নাথাকে তেতিয়ালে আপোনালোকে যিকোনো স্থানৰ পৰা কাম কৰিব পাৰিব ইউনিভাৰ্সিটি আৰু প্লাস ডিপাৰ্টমেন্ট লৈ কথা থাকে কিছুমান ডিপাৰ্টমেন্টে অলপ ৰিলেক্সেশন দিয়ে কিছুমানত একেবাৰে নিদিয়ে ফেলোশ্বিপ নাথাকিলেও ডেইলি এটেণ্ডেন্স বা ডেইলি থাকিব লাগিব গাইডে ডেইলি মাতিব ডেইলি বস্তুখিনি চেক কৰিব আৰু বহুত ষ্ট্ৰিক হয় তেখেতে আপোনালোকে যদি পাৰ্ট টাইম বিচাৰিছে ইউনিভাৰ্সিটি ওয়াইজ বস্তুখিনি চাব বেষ্ট অপচনটো হ'ল প্ৰেজেন্ট ষ্টুডেন্টৰ লগত আপোনালোকে ডিসকাস কৰিব কথাটো যে কেনেকুৱা কন্ডিশন হয় আফটাৰ PhD জয়েন কৰাৰ পিছত আৰু কিছুমানত অলপ ৰিলেক্সেশন দিয়ে যেহেতু বহুতে এসিস্ট্যান্ট প্ৰফেসৰ হিচাপে জয়েন কৰে কন্ট্ৰাকচুৱেলি জয়েন কৰে স্কুলত জয়েন কৰে বা বেলেগ বেলেগ কাম কৰি থাকে উইথ PhD পাৰ্ট টাইম যদি কৰে মানে অলপ দীঘলীয়া হৈ যায় যদি 4 ইয়াৰ্ছত PhD কমপ্লিট হ'ল হয় পাৰ্ট টাইমত 6 ইয়াৰ্ছ মান লাগি যায়